নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 17 মে আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ এটা পলিটিকেল ব্ৰেকিং নিউজ গৌৰৱ গগৈ হ'ব পাৰে এপিচিচিৰ পৰৱৰ্তী সভাপতি এটা ডাঙৰ খবৰ পঞ্চায়ত নিৰ্বাচনৰ বিপৰ্যয়ৰ পাছতেই সলনি হ'ব পাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৃহস্পতিবাৰৰ পৰা দিল্লীত বাখৰ পাতি আছে ভূপেন বৰাক অপসাৰণ কৰিব পাৰে এআইচিচিয়ে শীঘ্ৰেই সলনি হ'ব প্ৰদেশ কংগ্ৰেছৰ সভাপতি এপিচিচিৰ পৰৱৰ্তী সভাপতি হিচাপে গৌৰৱ গগৈৰ নাম প্ৰস্তাৱ জিতেন্দ্ৰ সিঙৰ জৰিয়তে ৰাহুল গান্ধীলৈ এই প্ৰস্তাৱ দিয়া হৈছে গৌৰৱ গগৈ হ'ব পাৰে এপিচিচিৰ পৰৱৰ্তী সভাপতি ধাৰাবাহিক বিফলতাৰ পিছতে এতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি সলনি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে পঞ্চায়ত নিৰ্বাচনত যি বিপৰ্যয় হ'ল কংগ্ৰেছৰ তাৰ পিছতেই চৰ্চা চলিছিল যে কংগ্ৰেছৰ সভাপতি সলনি হ'ব আৰু এইবাৰ বিশেষ বৈঠক অনুষ্ঠিত হৈছে শীঘ্ৰেই সলনি হ'ব প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ পদ আৰু হয়তো নতুন সভাপতি হ'ব পাৰে গৌৰৱ গগৈ 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে গৌৰৱ গগৈক কংগ্ৰেছৰ সভাপতি দিয়াৰ চেষ্টা চলোৱা হৈছে গৌৰৱ গগৈৰ নেতৃত্বত 2026 চনৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব কংগ্ৰেছ দলে বিজেপিৰ বিৰুদ্ধে নতুন আন এটা ব্ৰেকিং নিউজ আসলতে বিজেপিৰ একাংশ নেতাৰ হৈছে কি পুনৰবাৰ ভাৰতীয় সেনাক অপমান ভাৰত পাক উত্তেজনাক লৈ বিজেপি নেতাই কৰিলে চৰম বিতৰ্কিত মন্তব্য প্ৰধানমন্ত্ৰীক প্ৰশংসা কৰিবলৈ গৈ ভাৰতীয় সেনাকেই অপমান বিজেপি নেতাৰ ভাৰতীয় সেনা প্ৰধানমন্ত্ৰীৰ চৰণত নতমস্তক বুলি মন্তব্য পাকিস্তানৰ বিৰুদ্ধে ভাৰতে লোৱা স্থিতিক লৈ প্ৰধানমন্ত্ৰীক প্ৰশংসা কৰি উদ্ভট মন্তব্য প্ৰধানমন্ত্ৰীৰ ভূমিকাৰ বাবে ভাৰতীয় সেনাই প্ৰধানমন্ত্ৰীৰ ওচৰত মূৰ দুৱাইছে বুলি মন্তব্য কেৱল ভাৰতীয় সেনাই নহয় ভাৰতীয় সকলো জনতাই প্ৰধানমন্ত্ৰীৰ ওচৰত মূৰ দুৱাইছে মধ্যপ্ৰদেশৰ উপমুখ্যমন্ত্ৰী জগদীশ দেৱদাৰক মন্তব্যক লৈ ভাৰতজুৰি প্ৰতিক্ৰিয়া জগদীশ দেৱদাক উপমুখ্যমন্ত্ৰী পদৰ পৰা বৰ্খাস্তৰ দাবী মহিলা কংগ্ৰেছৰ পূৰ্বেও মধ্যপ্ৰদেশৰ বিজেপি নেতাই কৰ্ণেল সুফিয়া কুৰেশ্বীক লৈ কৰিছিল বিতৰ্কিত মন্তব্য ভাৰত পাকিস্তানৰ উত্তেজনাক লৈ বিজেপি নেতাৰ চৰম বিতৰ্কিত মন্তব্য ভাৰতীয় সেনাক পুনৰবাৰ অপমান বিজেপিৰ নেতাৰ দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ বিপদত কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইন বিপদত পৰিছে ৰকিবুল হুছেইন খোল খাইছে ৰকিবুল হুছেইনৰ কেলেংকাৰীৰ ফাইল যি ফাইলক লৈ চলিছিল বিতৰ্ক মুখ্যমন্ত্ৰীৰ ফাইল খোলাৰ কথা কোৱা ৰকিবুল হুছেইন খুদ এতিয়া বিপদত এইবাৰ ফাইল খোল খাইছে ধুবুৰীৰ কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনৰ CM ভিজিলেন্সৰ জালত পৰিছে সাংসদ ৰকিবুল হুছেইন 2010-11 বৰ্ষত পৰ্যটন বিভাগত দুৰ্নীতি সংঘটিত কৰাৰ ভয়ংকৰ অভিযোগ ৰকিবুলৰ বিৰুদ্ধে 8টাকৈ গোচৰ ৰুজু কৰিছে CM ভিজিলেন্সে বিপদত পৰিব পাৰে 8জনকৈ পৰ্যটন বিভাগৰ কৰ্মচাৰী মুখ্যমন্ত্ৰীৰ ফাইল খোলাৰ কথা কোৱা ৰকিবুল হুছেইন এতিয়া নিজেই পৰিছে বিপদত ৰকিবুল হুছেইনৰ কেলেংকাৰীৰ ফাইল খুলিছে এতিয়া CM ভিজিলেন্সে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এপ্ৰিল মাহৰ 15 তাৰিখে নলবাৰীৰ এক কাৰ্যসূচীলৈ গৈছিল ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া সেই কাৰ্যসূচীতেই বাজৱানী মণ্ডলৰ সভাপতি মিণ্টু তামলীয়ে মৰ্যাদা হানি কৰিছিল সভাপতি দিলীপ শইকীয়াৰ যাৰ বাবে মুখ্যমন্ত্ৰীৰ সন্মুখতেই ক্ষোভৰ সন্মুখীন হৈছিল মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ ঘনিষ্ঠ মিণ্টু তামলী প্ৰভাৱশালী মন্ত্ৰীৰ ঘনিষ্ঠ হৈও শেষ ৰক্ষা নহ'ল মিণ্টু তামলীৰ এই ঘটনাৰ এমাহৰ অন্তত অৰ্থাৎ যোৱাকালি মণ্ডল সভাপতিৰ পৰা অপসাৰিত হ'ল বিজেপিৰ মিণ্টু তামলী মন্ত্ৰী জয়ন্ত মল্লাৰ অতিকৈ ঘনিষ্ঠ মিণ্টু তামলীক অৱশেষত অপসাৰিত কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ মুঠতে এতিয়া ভাৰতীয় জনতা পাৰ্টিত বিজেপি আৰু পুৰণি বিজেপিৰ মাজত তীব্ৰ সংঘাত দেখিবলৈ পোৱা গৈছে আৰু এই সংঘাত চলি থকাৰ মাজতেই পুনৰবাৰ একশ্যন দেখিবলৈ পোৱা গৈছে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ পৰৱৰ্তী খবৰ অৱশেষত জেললৈ প্ৰেৰণ কৰা হ'ল সাহিত্যিক ইছমাইল হুছেইনক যোৱাকালি আৰক্ষীয়ে আটক কৰিছিল ইছমাইল হুছেইনক অৱশেষত জেল হাজতলৈ জেললৈ প্ৰেৰণ সাহিত্যিক ইছমাইল হুছেইনক
মঙলদৈ জিলা কাৰাগাৰৰ আলসী হ'ল সাহিত্যিক ইছমাইল হুছেইন। জেললৈ যোৱাৰ পূৰ্বে ইছমাইল হুছেইনৰ চাঞ্চল্যকৰ মন্তব্য। মই কোনো অপৰাধ কৰা নাই বুলি মন্তব্য সাহিত্যিক ইছমাইল হুছেইনৰ। আৰক্ষীক সহযোগ কৰিছোঁ, মই আইনৰ নিৰ্দেশ মানি চলিম। মহিলাগৰাকীয়ে সাম্প্ৰদায়িক মন্তব্য কৰিছিল বুলি অভিযোগ ইছমাইল হুছেইনৰ। অৱশেষত জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে সাহিত্যিক ইছমাইল হুছেইনক। আন এটা ব্ৰেকিং নিউজ, ভাৰতলৈ ভয়, পাকিস্তান সেনাত এতিয়া হাহাকাৰ। ভাৰতৰ ভয়ত এতিয়া পাকিস্তান সেনাৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ভাৰতৰ ভয়ত কঁপিছে পাকিস্তানী সেনা। ভাৰতৰ নাম শুনিলেই এতিয়া কঁপে পাকিস্তান। নিশেষ হোৱাৰ ভয়ত পাকিস্তানী সেনাৰ মাজত হাহাকাৰ পৰিস্থিতি। সেনাৰ মুখ্য কাৰ্যালয়কে সলনি কৰিবলৈ বাধ্য হ'ল পাকিস্তান। ৰাৱালপিণ্ডিৰ চাকলালাৰ পৰা ইছলামাবাদলৈ সেনাৰ মুখ্য কাৰ্যালয় স্থানান্তৰ যোজা। ভাৰতীয় সেনাই নুৰ খান বিমানবন্দৰ তছনছ কৰি দিয়াৰ পাছতেই বিপদত পাকিস্তান। ভাৰতৰ ভয়ত এতিয়া কঁপিছে চিৰবৈৰী শত্ৰু ৰাষ্ট্ৰ পাকিস্তান। পাকিস্তানী সেনাৰ মাজত এতিয়া হাহাকাৰ। ভাৰতৰ নাম শুনিলেই এতিয়া কঁপি উঠে পাকিস্তান চৰকাৰ আৰু পাকিস্তানী সেনা। আন এটা গুৰুত্বপূৰ্ণ খবৰ, আমাৰ একাংশ বিজেপি মানুহ বহুত তললৈ গৈছে, খকুৱা হৈছে। এবাৰ বিজেপিৰ মাজতেই গৃহকন্দল আৰম্ভ হৈছে। আমাৰ একাংশ বিজেপি মানুহ বহুত তললৈ গৈছে, খকুৱা হৈছে। এটা বা দুটা ভোটত জিকা কংগ্ৰেছৰ লগতো মিলাবলৈ যায়। 40 বছৰীয়া ৰাজনীতিত মোৰ এখনো পাণ দোকান নাই। মোৰ সন্তানৰ কাৰণে মই একো সম্পত্তিৰ পাহাৰ বনাই যোৱা নাই। কিন্তু আমাৰ একাংশৰ পঞ্চায়তৰ সভাপতি হোৱাৰ কাৰণে দৌৰাদৌৰি কিয়? কোটি কোটি টকাৰ ৰাস্তাৰ কামতো মই 1 টকাও কমিশ্যন নাখাওঁ। একাংশ দলীয় নেতাকৰ্মীক ৰাজহুৱাকৈ নীতি শিক্ষাৰ পাঠ দিলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। আৰু বিজেপিৰ একাংশ নেতাকৰ্মীৰ বিৰুদ্ধে যোৱাকালি এইদৰে সৰব হৈ পৰিছে বিজেপিৰ মন্ত্ৰীগৰাকী। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, একত্ৰিত হৈছে শাসক বিৰোধী। পাকিস্তানৰ কুচৰিত্ৰৰ প্ৰমাণ বিশ্বৰ সকলো দেশক দেখুৱাব ভাৰতে। পাকিস্তানক শেষ কৰিবলৈ একত্ৰিত ভাৰতৰ শাসক বিৰোধী। বিশ্বৰ বিভিন্ন দেশলৈ পাকিস্তানৰ বিৰুদ্ধে প্ৰমাণ লৈ যাব শাসক বিৰোধী সাংসদে। মোদী চৰকাৰে বিজেপি সাংসদৰ লগতে দায়িত্ব দিছে বিৰোধীৰ সাংসদকো। পাকিস্তানে সন্ত্ৰাসবাদীক পোহপাল দিয়াৰ প্ৰমাণ লৈ দেশে বিদেশে যাব। শাসক বিৰোধীৰ সাংসদক একত্ৰিত কৰি তৈয়াৰ কৰা হৈছে বিশেষ প্ৰতিনিধি মণ্ডল। বিশ্ব সম্প্ৰদায়ক পাকিস্তান আৰু সন্ত্ৰাসবাদৰ সম্পৰ্কে দেখুৱাব ভাৰতৰ প্ৰতিনিধি দলে। অপাৰেশ্যন সিন্দুৰত কেৱল সন্ত্ৰাসবাদীক টাৰ্গেট কৰি লোৱাৰ প্ৰমাণ আছে ভাৰতৰ হাতত। দেশৰ সকলো শাসক বিৰোধীৰ দলৰ সৈতে বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আৰু এইবাৰ পাকিস্তানৰ কুচৰিত্ৰ সমগ্ৰ বিশ্ববাসীক দেখুৱাবলৈ সাজু হৈছে ভাৰত। আন এটা গুৰুত্বপূৰ্ণ খবৰ, পাকিস্তানক সমৰ্থন কৰি এইবাৰ গ্ৰেপ্তাৰ হ'ল অধ্যাপক। এইবাৰ পাকিস্তানক সমৰ্থন কৰি গ্ৰেপ্তাৰ হ'ল অধ্যাপক জয়নাল আবেদিন। সামাজিক মাধ্যমত পাকিস্তানক সমৰ্থন কৰি পোষ্ট দিছিল অধ্যাপকগৰাকীয়ে। গোসাইগাঁও মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক জয়নাল আবেদিন। ঘটনা সন্দৰ্ভত গোসাইগাঁও আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। পাকিস্তানক সমৰ্থন কৰিছিল। পাকিস্তানক সমৰ্থন কৰা কোনো এজন লোক হাৰি যাব নোৱাৰিব অসমৰ পৰা। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা স্পষ্টভাৱে সকিয়নি প্ৰদান কৰিছিল, পাকিস্তানক সমৰ্থন কৰা কোনো এজন লোক হাৰি যাব নোৱাৰিব। আৰু অৱশেষত গ্ৰেপ্তাৰ হ'ল অধ্যাপক। আন এটা ব্ৰেকিং নিউজ, পাকিস্তানক সহায় কৰা তুৰ্কী এইবাৰ মহা বিপদত। বৃহৎ লোকচানৰ সন্মুখীন তুৰ্কীৰ ফলমূল। ভাৰতে আমদানি কৰা নাই তুৰ্কীৰ ফলমূল। তুৰ্কীৰ ওপৰত ইটোৰ পিছত সিটো বৃহৎ একশ্যন ভাৰত চৰকাৰৰ। তুৰ্কীৰ পৰা মাৰ্বল আমদানি বন্ধ কৰিছে ভাৰতে। চেলেবি বিমান সেৱা সিকিউৰিটি ক্লিয়াৰেন্সো বন্ধ কৰিছে ভাৰতে। ভাৰতৰ শত্ৰু পাকিস্তানক ড্ৰোন যোগান ধৰাৰ বাবে এই একশ্যন ভাৰতৰ। ভাৰতৰ এই সিদ্ধান্তৰ পিছতেই এতিয়া হাহাকাৰ লাগিছে তুৰ্কীত। বিমান ভ্ৰমণ
পৰ্যটনৰ ক্ষেত্ৰতো লোৱা হৈছে কঠোৰ ব্যৱস্থা তুৰ্কীৰ বিৰুদ্ধে সকলো পৰ্যটন সংস্থাই দেশৰ বাবে গ্ৰহণ কৰিছে ডাঙৰ সিদ্ধান্ত সমগ্ৰ দেশত চলিছে এতিয়া বয়কট তুৰ্কীৰ সকলো ধৰণৰ সামগ্ৰী নিষিদ্ধ তুৰ্কীৰ সৈতে প্ৰায় সকলো ব্যৱসায় বন্ধ কৰিছে ভাৰতে তুৰ্কীৰ মূল ৰপ্তানিকৃত সামগ্ৰী ফলমূল ক্ৰয় নকৰাৰ সিদ্ধান্ত ভাৰতৰ বিপদৰ সময়ত তুৰ্কীক সহায় কৰিছিল ভাৰতে আৰু সেই তুৰ্কীয়ে কৰিছে বিশ্বাসঘাতকতা কিন্তু গোপনে ভাৰতৰ শত্ৰু ৰাষ্ট্ৰক মাৰণাস্ত্ৰ যোগান ধৰাক লৈ এতিয়া তুৰ্কীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে কেৱল তুৰ্কীয়েই নহয় আজাৰবাইজানৰ বিৰুদ্ধেও কঠোৰ হৈ পৰিছে ভাৰত চৰকাৰ পাকিস্তানক সহায় কৰি এতিয়া মহা বিপদত পৰিছে তুৰ্কীত এতিয়া হাহাকাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ অসমত 1951 চনৰ পাছত অহা কোনো লোকেই মাটি কিনিব নোৱাৰিব মাটিবাৰীক লৈ 7টাকৈ নতুন নিয়ম ঘোষণা কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই মাটিবাৰী কিনা বেচাক লৈ আহি গ'ল ডাঙৰ খবৰ এটা জৰুৰী খবৰ অসমত 1951 চনৰ পাছত অহা কোনো লোকেই মাটি কিনিব নোৱাৰিব বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ অসমৰ নিৰ্বাচিত ৰেভিনিউ ব্লকত 51ৰ আগত অহা লোকেহে মাটি কিনা বেচা কৰিব পাৰিব মাটিবাৰীক লৈ 7টাকৈ নতুন নিয়ম ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহিৰাগতই অসমত মাটি কিনিব নোৱাৰিব যথেমথে বিক্ৰী কৰিবলৈও মানি চলিব লাগিব নিয়ম চৰকাৰৰ ফালৰ পৰা বান্ধি দিয়া হৈছে নিয়ম কঠোৰ নিৰ্দেশ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অসমত মাটি কিনা বেচাত আহি গ'ল নতুন নিয়ম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাটি কিনা বেচা আৰু কিনা বেচাক লৈ ডাঙৰ মন্তব্য কৰিছে অসমৰ নিৰ্বাচিত ৰেভিনিউ ব্লকত 51ৰ আগত অহা লোকেহে মাটি কিনা বেচা কৰিব পাৰিব আন এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ হাজাৰ হাজাৰ স্নাতক ছাত্ৰ ছাত্ৰীৰ বাবে এটা ডাঙৰ খবৰ প্ৰতিমাহে লাভ কৰিব 2500 টকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা ৰাজ্যৰ স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা গ্ৰেজুৱেট হ'লেই প্ৰতিমাহে লাভ কৰিব 2500 টকা ৰাজ্য চৰকাৰৰ ফালৰ পৰা 2025 বৰ্ষত উত্তীৰ্ণ স্নাতক শিক্ষাৰ্থীলৈ এবছৰৰ বাবে দিয়া হ'ব সাহায্য অথবা 25000 এককালীন টকা প্ৰদান কৰা হ'ব ৰাজ্য চৰকাৰৰ ফালৰ পৰা অক্টোবৰ মাহৰ পৰাই লাভ কৰিব এই ধন ৰাজ্যৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে সাজু কৰক নথিপত্ৰ ডকুমেণ্ট ৰেডি ৰাখক ধন পাব হলে জীৱন প্ৰেৰণা আঁচনিৰ জৰিয়তে শিক্ষাৰ্থীসকলক দিয়া হ'ব এই ধন 25 কোটি টকা খৰচ হ'ব এই জীৱন প্ৰেৰণা আঁচনিত ৰাজ্য চৰকাৰৰ ৰাজ্যৰ স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা পৰৱৰ্তী খবৰ ভাৰত চীনৰ মাজত বিভেদ সৃষ্টিৰ চেষ্টা পশ্চিমীয়া বিশ্বৰ ভাৰত আৰু চীনৰ মাজত বিভেদ সৃষ্টি কৰাৰ চেষ্টা কৰিছে পশ্চিমীয়া বিশ্বই পশ্চিমীয়া ৰাষ্ট্ৰসমূহৰ ষড়যন্ত্ৰ দুই ৰাষ্ট্ৰৰ মাজত উত্তেজনা বৃদ্ধি কৰাৰ বাবে উচতনি দিছে পশ্চিমীয়া ৰাষ্ট্ৰই ভাৰত আৰু চীনৰ মাজত সংঘাত লগাবলৈ চেষ্টা কৰিছে দুই প্ৰতিবেশী দেশৰ মাজত বিভেদ সৃষ্টি কৰাৰ চেষ্টা কৰিছে পশ্চিমীয়াৰ একাংশ ৰাষ্ট্ৰই কাৰো নাম নোলোৱাকৈ এই দাবী কৰিছে ৰাছিয়াৰ বিদেশ মন্ত্ৰী চেৰ্গেই লাৱৰভে দুই দেশৰ মাজত উত্তেজনা বৃদ্ধিৰ বাবে ইচ্ছাকৃতভাৱে উচতনি প্ৰদান কৰি ৰাখিছে পশ্চিমীয়া একাংশ ৰাষ্ট্ৰই গতিকে দক্ষিণ-পূৰ্ণ এছিয়াৰ দেশক পশ্চিমীয়া আগ্ৰাসন নেওচি একেলগে থাকিবলৈ পৰামৰ্শ দিছে ৰাছিয়াৰ বিদেশ মন্ত্ৰীগৰাকীয়ে ৰাছিয়াই চীন ভাৰতৰ মাজত যুদ্ধ নিবিচাৰে ৰাছিয়াই চীন ভাৰতৰ বিভেদৰ এই নীতিক পশ্চিমীয়াৰ ডিবেট ৰুল বুলি কৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ কলেজত নামভৰ্তিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা কলেজত নামভৰ্তি চলি আছে আৰু এডমিশ্যনক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে ৰেচন কাৰ্ড থাকিলেই কলেজত বিনামূলীয়া নামভৰ্তি কৰিব পাৰিব শিক্ষাৰ্থীয়ে নালাগে কোনো ইনকাম চাৰ্টিফিকেটৰ বাবে দৌৰাদৌৰি কৰিব নালাগে ৰেচন কাৰ্ড দেখুৱালেই কলেজত হ'ব বিনামূলীয়া নামভৰ্তি নালাগে ইনকাম চাৰ্টিফিকেট নালাগে গাঁওবুঢ়াৰ প্ৰমাণপত্ৰ একাদশ শ্ৰেণীত ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি হ'ব সম্পূৰ্ণ বিনামূলীয়াকৈ সকলো কলেজৰ অধ্যক্ষলৈ নিৰ্দেশনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কলেজত যিহেতু নামভৰ্তি চলি আছে আৰু কলেজত নামভৰ্তিৰ সময়ত ইনকাম চাৰ্টিফিকেটৰ বাবে বিশেষ সমস্যাৰ সৃষ্টি হয় কিন্তু এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে নালাগে ইনকাম চাৰ্টিফিকেট নালাগে গাঁওবুঢ়াৰ প্ৰমাণপত্ৰ কেৱল ৰেচন কাৰ্ড হ'লেই এতিয়া বিনামূলীয়া নামভৰ্তি কৰিব পাৰিব শিক্ষাৰ্থীয়ে দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালেই লাভ কৰিব চৰকাৰী ঘৰ
প্ৰতিটো দৰিদ্ৰ পৰিয়ালেই লাভ কৰিব চৰকাৰী পকী ঘৰ তালিকাত নাম নথকা সকলে 25 মেৰ ভিতৰত কৰক আবেদন ঘৰৰ বাবে এইবাৰৰ তালিকাত নাম নথকা সকলৰ বাবে ভাল খবৰ চৰকাৰী ঘৰ নোপোৱা কোনো দৰিদ্ৰ লোক থাকিব নোৱাৰিব সকলোৱে পাব ঘৰ 25 মেলৈ আবেদনৰ বাবে বৰ্ষাই দিয়া হ'ল সময়সীমা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা চৰকাৰী পকী ঘৰক লৈ 15 মেৰ পৰা 25 দিনৰ বাবে ৰাইজৰ বাবে মুকলি কৰা হৈছে সেৱা ইয়াৰ বাবে আপুনি কৰিব লাগিব জিঅ' টেগিঙৰ বাবদ দিব নালাগে 1 টকাও আপুনি নিজেই ঘৰতে বহি মোবাইলতেই কৰিব পাৰিব জিঅ' টেগিঙৰ কাম প্ৰতিটো দৰিদ্ৰ পৰিয়ালেই লাভ কৰিব পিএমএ চৰকাৰী ঘৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ KYC আপডেট নকৰিলে জুন মাহত নাপাব ধন ঘৰতে বহি কেনেকৈ কৰিব আপডেট PM কিষাণ সন্মান নিধিৰ হিতাধিকাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ দেশৰ কোটি কোটি কৃষকসকললৈ জৰুৰী খবৰ এই মুহূৰ্তত আহি পৰিছে PM কিষাণ আঁচনিত শীঘ্ৰেই কৰক KYC আপডেট নকৰিলে আপোনাৰ একাউণ্টত নোসোমাই এই আঁচনিৰ ধন 20 নং কিস্তিৰ ধন জুন মাহত প্ৰেৰণ কৰিব মোদী চৰকাৰে যদিহে KYC আপুনি আপডেট নকৰে তেন্তে আপুনি লাভ নকৰে 20 নং কিস্তিৰ ধন কেনেকৈ ঘৰতে বহি আপুনি আপডেট কৰিব KYC অনলাইনত নিজৰ মোবাইলৰ জৰিয়তে আপুনি কৰিব পাৰিব KYCৰ আপডেট প্ৰথমে লগইন কৰিব অফিচিয়েল ৱেবছাইট pmkisan.gov.in ত লগে হোম পেজত দেখা পাব KYC অপচন KYC অপচনক ক্লিক কৰি অন্তৰ্ভুক্ত কৰক আধাৰ নম্বৰ কেপচা কোড আধাৰৰ সৈতে লিংক থকা মোবাইল নম্বৰ অন্তৰ্ভুক্ত কৰিব লাগিব আপুনি আপোনাৰ মোবাইললৈ যাব এটা OTPৰ মেছেজ OTP অন্তৰ্ভুক্ত কৰি KYC আপডেট কৰিব পাৰিব যদিহে আপুনি অনলাইন আপডেট কৰিব নোৱাৰে নিকটতম CHCত গৈ কৰিব পাৰিব KYC আপডেট ভাৰতৰ কোটি কোটি কৃষকৰ বাবে এই গুৰুত্বপূৰ্ণ আৰু জৰুৰী খবৰ জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে আন এটা গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ উচ্ছেদ চলাই আদানীক ভূমি দিয়াৰ যুঁজা জনতাই ক'লে আমাক চাকৰি নালাগে আমি ইয়াতেই থাকিম আৰু উচ্ছেদ কৰি যি মাটি বেদখলমুক্ত কৰা হ'ল সেই মাটি আদানীক দিয়াৰ যুঁজা কৰিছে ৰাজ্য চৰকাৰে আদানীৰ প্ৰকল্প মানি নোলোৱাৰ হুংকাৰ এতিয়া উচ্ছেদিত ৰাইজৰ আমাক আদানীৰ প্ৰকল্প নালাগে আমাক ইয়াতেই থাকিবলৈ দিয়ক ধুবুৰীৰ চাপৰত 350 বিঘা মাটিত স্থাপন কৰা হ'ব তাপ বিদ্যুৎ প্ৰকল্প ইতিমধ্যেই ভূমি পৰিদৰ্শন কৰিছে আদানী গ্ৰুপে চৰকাৰৰ এই সিদ্ধান্তৰ পিছতেই ৰাজপথলৈ ওলাই আহিছে জনতা আন ঠাইত প্ৰকল্প নিৰ্মাণ কৰক চৰকাৰে আমাক ইয়াত থাকিবলৈ দিয়ক আমি বছৰ ধৰি এই ঠাইতেই বসবাস কৰি আছো থলুৱাক উচ্ছেদ কৰি আদানী গ্ৰুপৰ প্ৰকল্প নিৰ্মাণৰ যুঁজা ৰাজ্য চৰকাৰৰ আন এটা ব্ৰেকিং নিউজ নিপকোৱে এৰিব পাৰে পানী উজনিত প্ৰলয়ৰ আশংকা কৰা হৈছে যিকোনো মুহূৰ্ততে ডুবিব পাৰে উজনি অসম সতৰ্ক হৈ থাকক ধাৰাসাৰ বৃষ্টিপাতত উপন্দি উঠিছে ৰঙা নদীৰ পানী নৈপৰীয়া লোকক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে প্ৰশাসনে যিকোনো মুহূৰ্ততে নিপকোৱে খুলি দিব পাৰে জলবিদ্যুৎ প্ৰকল্পৰ গেট জলপৃষ্ঠ বৃদ্ধি হোৱাৰ ফলত নিপকোৱে খুলি দিব পাৰে মূল বান্ধৰ পানী বান্ধৰ গেটেৰে নদীৰ বুকত এৰি দিব পাৰে বৃহৎ জলৰাশি যাৰ ফলত খুৰাখুৰে বৃদ্ধি পাব পাৰে উজনিৰ কেইবাখনো নদী জাননীৰ পাছতেই শংকিত হৈ পৰিছে এতিয়া নৈপৰীয়া ৰাইজ যিকোনো মুহূৰ্ততে ডুবিব পাৰে সমগ্ৰ উজনি অসম সকলোকে সাৱধান আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে প্ৰশাসনে পৰৱৰ্তী খবৰ বৃদ্ধি পালে পঞ্চায়তৰ ক্ষমতা জিলা পৰিষদৰ কামো কৰিব লাগিব পঞ্চায়তে 10 লাখ টকালৈকে পঞ্চায়তে দিব পাৰিব নিবিদা পঞ্চায়ত নিৰ্বাচন অন্ত পৰিল পঞ্চায়ত নিৰ্বাচন অন্ত পৰাৰ পিছতেই এতিয়া পঞ্চায়ত সমূহৰ বাবে আন এটা ডাঙৰ খবৰ আহি পৰিছে জিলা পৰিষদৰ ক্ষমতা কৰ্তন কৰি বৃদ্ধি কৰা হ'ল পঞ্চায়তৰ ক্ষমতা জিলা পৰিষদৰ সকলো ক্ষমতা হস্তান্তৰ কৰা হ'ল পঞ্চায়তলৈ পঞ্চায়তৰ সদস্যক প্ৰদান কৰা হ'ল বিশেষ ক্ষমতা এতিয়াৰে পৰা পঞ্চায়তৰ ক্ষমতা জিলা পৰিষদে ব্যৱহাৰ কৰিব নোৱাৰিব সকলো দৈনিক বজাৰ সাপ্তাহিক বজাৰ নিয়ন্ত্ৰণ কৰিব পঞ্চায়তে
5 লাখ টকালৈকে নিবিদা দিব পাৰিব পঞ্চায়তে 5ৰ পৰা 10 লাখ টকাৰ ওপৰৰ নিবিদা দিব পাৰিব আঞ্চলিক পঞ্চায়তে পূৰ্বে এই নিবিদা আছিল মাত্ৰ 1 লাখ টকা পঞ্চায়ত আইন সংশোধন কৰি 105/108/109 ধাৰা সলনি জিলা পৰিষদে নিয়ন্ত্ৰণ কৰিছিল নিবিদা দিয়াৰ ক্ষমতা এই বৰ্ষৰ পৰা এই নিবিদা তথা বিত্তীয় ক্ষমতা হস্তান্তৰ কৰা হ'ল পঞ্চায়তলৈ নদীঘাট ফেৰীঘাট বজাৰ ঘাট সকলোত থাকিব পঞ্চায়তৰ অধীনত পঞ্চায়ত সদস্যক ক্ষমতা প্ৰদান কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জিলা পৰিষদৰ ক্ষমতা কৰ্তন কৰি বৃদ্ধি কৰা হ'ল পঞ্চায়তৰ ক্ষমতা আন এটা গুৰুত্বপূৰ্ণ খবৰ আকৌ পিন্ধিব লাগিব মাস্ক আহি আছে কোভিডৰ নতুন ঢৌ 31 জন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে পুনৰবাৰ কোভিডৰ ত্ৰাস বিশ্বত পুনৰ কোভিড-19ৰ সন্ত্ৰাস আৰম্ভ পুনৰ বতাহৰ দৰে বিয়পিছে কোভিডৰ নতুন ভেৰিয়েণ্ট হাজাৰ হাজাৰ আক্ৰান্ত হৈছে চীনৰ পাছত এছিয়া মহাদেশত কোভিডে লৈছে ভয়ংকৰ ৰূপ এই পৰ্যন্ত এটা সপ্তাহত প্ৰাণ হেৰুৱাইছে 31 জনকৈ লোকে হংকং আৰু ছিংগাপুৰত দ্ৰুতগতিত বৃদ্ধি পাইছে কোভিড-19ত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা এছিয়াৰ কেইবাখনো দেশত বৃদ্ধি পাইছে কোভিড-19ত আক্ৰান্তৰ সংখ্যা হংকঙত স্বাস্থ্য মন্ত্ৰালয়ে ঘোষণা কৰিছে জৰুৰী অৱস্থা ছিংগাপুৰত 28% বৃদ্ধি পাইছে কোভিডত আক্ৰান্তৰ সংখ্যা বৰ্তমান পৰ্যন্ত 14200 গৰাকী ৰোগীৰ দেশত পোৱা গৈছে কোভিড-19 কোভিডৰ দ্ৰুত সংক্ৰমণক লৈ প্ৰতিখন দেশলৈ প্ৰেৰণ কৰা হৈছে বিশেষ বাৰ্তা বিশ্বত পুনৰ কোভিড-19ৰ সন্ত্ৰাস আৰম্ভ হৈছে ক্ৰীড়া জগতৰ এটা গুৰুত্বপূৰ্ণ খবৰ আজিৰে পৰা পুনৰ আৰম্ভ হ'ব IPL আৰু ভাৰত পাকিস্তানৰ যুদ্ধৰ বাবেই স্থগিত ৰখা হৈছিল IPL আৰু স্থগিত ৰখা IPL আজি পুনৰ আৰম্ভ হ'ব আজি সন্ধিয়া 7:30 বজাৰ পৰা আৰম্ভ হ'ব IPL আৰু আজি IPL খেলত ৰয়েল চেলেঞ্জাৰ বেংগালুৰু আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত অনুষ্ঠিত হ'ব ভাৰত পাক উত্তেজনাৰ বাবে বাতিল কৰা হৈছিল IPL আৰু বাতিল হোৱা IPL আজি পুনৰ আৰম্ভ হ'ব